বিছা একেবাৰে আপোনালোকে ঘৰত দেখিবলৈ নাপায়। এই বস্তুখিনি যদি ব্যৱহাৰ কৰে, বিছাই যদি আপোনালোক ঘৰত য'তে ত'তে বাহ বান্ধে, যিহেতুকে এতিয়া গৰমৰ দিন পৰিছে, গতিকে বিছাবোৰে ঘৰৰ য'তে ত'তে বাহ যেনেকৈ তেনেকৈ বান্ধে আৰু ক'ৰবাত সৰু ল'ৰা ছোৱালী থাকিলে যদি হাত লাগে তেতিয়াহ'লে বৰ বেয়াকৈ ডাকে। গতিকে কেনেকৈনো আপোনালোকে এই বিছাই বাহ বন্ধা সমস্যাৰ পৰা ৰক্ষা পাব পাৰে এই বস্তুখিনি ব্যৱহাৰ কৰি, বা কি কি বস্তু ব্যৱহাৰ কৰিব লাগে তাকে আজি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিবলৈ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। লগতে বিছাই ডাকিলে লগে লগে তাৎক্ষণিকভাৱে আপোনালোকে কেনেকৈ সেই বিছাই ডকা খজুৱতি নোহোৱা কৰিব পাৰে, কি বস্তু ব্যৱহাৰ কৰিব পাৰে ঘৰুৱাভাৱে, সেইখিনিও আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। দৰ্জাৰ যিবোৰ ফ্ৰেম আছে, ফ্ৰেমৰ কাষে কাষে বেছিকৈ বিছাৰ বাহ দেখা যায়। মানে দৰ্জাৰ আৰু তাত হাত যদি থোৱা যায় গম নোপোৱাকৈ বৰ বেছিকৈ বিছাৰ শুঙে বিন্ধে, কাৰণ মোৰ লগতো তেনেকুৱা হৈছিল। গতিকে সেইবোৰ আপোনালোকে বেছিকৈ চাব। দৰ্জাৰ ফ্ৰেমৰ কাষবোৰ, যিবোৰ দৰ্জা বেছিকৈ খোলা নাযায় তেনেকুৱা দৰ্জাত, আৰু আপোনালোকৰ যিকোনো ধৰি লওক গডৰেজৰ কাষত বা চৌকেছত বা সোফাৰ তলত তেনেকুৱা ঠাইত বিছাই বেছিকৈ বাহ বান্ধে। গতিকে তাৰ বাবে আপোনালোকৰ প্ৰয়োজনীয় বস্তুটো হৈছে, মই এয়া বটলটো ৰেডি কৰিয়ে লৈছোঁ, এইটো মোৰ স্প্ৰে বটল। গতিকে ইয়াতে আপোনালোকে পানী ল'ব, এগিলাচ পানী বুলিয়ে কৈছোঁ, যদিহে স্প্ৰে বটলটো সৰু হয় দুবাৰকৈ ভৰাব, আৰু যদি ডাঙৰ হয় এগিলাচ পানীটো ধৰিবই। এগিলাচ পানী ল'ব, তাত আপোনালোকে লং 6-7টামান গুড়ি কৰি ল'ব। যিটো আমাৰ লং ইলাচি আছে তাৰে ইলাচিটো নালাগে, লংটো লাগিব। লংটো আপোনালোকে গুড়ি কৰি ল'ব 6-7টামান, আৰু তাৰপিছত আপোনালোকৰ যিটো কাপোৰ ধুবলৈ ব্যৱহাৰ কৰা চাৰ্ফ আছে সেয়া আপোনালোকে এচামুচ ল'ব। এচামুচ চাৰ্ফ আৰু লং 6-7টামান গুড়ি কৰি লোৱা, আৰু লগতে তাত আপোনালোকে এড কৰিব অকণমান বেকিং পাউডাৰ। বেকিং পাউডাৰ আপোনালোকে আধা চামুচমান দিব, দি পেলাই পানীখিনি ধুনীয়াকৈ মিহলি কৰি স্প্ৰে বটলত ভৰাই পেলাই আপোনালোকে স্প্ৰে কৰি দিব যিবোৰ ঠাইত আপোনালোকৰ বিছাৰ বাহ আছে, বা আপোনালোকৰ যিবোৰ ঠাইত বিছাই বাহ বান্ধিব পৰা বেছি চান্স থাকে তেনেকুৱা ধৰণৰ, বিশেষকৈ কোণবোৰত। আৰু ইয়াৰ পৰা কোনো ধৰণৰ ৱালত দাগ নালাগে, যিহেতুকে ইয়াতে কোনো ধৰণৰ কালাৰ ইউজ কৰা হোৱা নাই বা কালাৰফুল বস্তু মই দেখুওৱা নাই। গতিকে ৱালত দাগ নালাগে। এইটো হৈছে আপোনালোকৰ বিছাৰ বাহৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰে সেই কথাটো মই কৈছোঁ। এতিয়া আহিছোঁ আপোনালোকে বিছাই দেখিলে কেনেকৈ তৎক্ষণাত ৰিলিফ পাব পাৰে। তাৰ বাবে আপোনালোকে ল'ব ভিনেগাৰ এচামুচ, লগতে আপোনালোকে পানী 5 চামুচমান ব্যৱহাৰ কৰিব। 5 চামুচ পানীত এচামুচ ভিনেগাৰ দি পেলাই আপোনালোকৰ যি ঠাইত বিছাই ডাকে, বিশেষকৈ সৰু ল'ৰা ছোৱালীক ডাকিলে যিহেতু বেছি সমস্যাৰ সন্মুখীন হয়, গতিকে তাত আপোনালোকে এনেকৈ কটনৰ সহায়ত লগাই দিব। লগে লগে 5 মিনিটৰ ভিতৰত বিছাই ডকা যি খজুৱতি সেয়া নোহোৱা হৈ যাব। আমিতো ডাঙৰবোৰে চূণ লগাই পেলাইয়ে পাৰ কৰিছোঁ, ককা আইতাহঁতে কৈছিল, আৰু হয়ো কিছু সময় পিছত আমি ভাল পাওঁ, কিন্তু লগে লগে নাপাওঁ। সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যিহেতু লগে লগে আমাক ৰিজাল্ট লাগে, গতিকে এইটো আপোনালোকে ব্যৱহাৰ কৰিব। আৰু আন এটা পদ্ধতি, যদিহে আপোনালোকে বিছাই ডকা ঠাইত লগে লগে নেমু টেঙা ঘঁহি দিয়ে, তেতিয়াও আপোনালোকৰ বিছাই ডকা সমস্যাটো নোহোৱা হ'ব। আৰু যদি নেমু টেঙা বা ভিনেগাৰ দুয়োটা বস্তুৱেই নাই, তেতিয়াহ'লে যদি আপোনালোকে বেকিং চ'ডা অকণমান যদি পানীত মিহলি কৰি পেলাই যদি সেই পানীখিনি ঘঁহি দিয়ে, তেতিয়াও আপোনালোকে বিছাই ডকা যি খজুৱতি তাৰ পৰা আপোনালোকে ৰিলিফ পাব। এইকেইটা আপোনালোকে কৰি চাব আৰু মোক জনাবলৈ নাপাহৰিব। যিহেতু গৰমৰ দিন, বিছাৰে দিন, গতিকে বিছাই ডকা সমস্যাৰ পৰাও আপোনালোকে পৰিত্ৰাণ পাব, আৰু বিছাই বাহ বন্ধা সমস্যাৰ পৰাও আপোনালোকে পৰিত্ৰাণ পাব। গতিকে এই পদ্ধতি দুটা অৱলম্বন কৰক, আৰু কেনেকুৱা পালে জনাব। যিহেতু মই নিজে ব্যৱহাৰ কৰিছোঁ, সুফল পাইছোঁ, আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, লগতে কেনেকুৱা পালে জনাব। ভিডিঅ'সমূহ ক'ৰ পৰা চাই আছে সেয়াও জনাব। কাটিং চিলাই ভিডিঅ'ৰ বাবে আপোনালোকে মোক ইউটিউব চেনেলত ছাবস্ক্ৰাইব কৰিব, ডিম্পী ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে, পেজৰ ডিপিখনে। আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে, তাত লাইভ আহিম, কথা পাতিম মাজে মাজে। ডিম্পী ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে, পেজৰ ডিপিখনে আছে। এৰিছোঁ আজিলৈ।